দেশৰ শীৰ্ষ গেমাৰসকলৰ সৈতে প্ৰধানমন্ত্ৰী মোদী বিভিন্ন বিষয়ক লৈ মোদীৰে বাৰ্তালাপ গেমাৰসকলৰ ভাৰ্চুৱেল ৰিয়েলিটি আৰু মোবাইল গেমিঙৰো সোৱাদ ল'লে মোদীয়ে ইতিমধ্যে সামাজিক মাধ্যম যোগে ভাইৰেল হৈছে এই দৃশ্য শনিবাৰে পুৱা প্ৰায় 9 বজাত দেশৰ শীৰ্ষ গেমাৰসকলৰ সৈতে বাৰ্তালাপত মিলিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তেওঁলোকৰ সৈতে বিভিন্ন বিষয়ক লৈ বাৰ্তালাপ কৰাৰ লগতে মোদীয়ে চকুত ভিআৰ লগাই অনলাইন গেম খেলাটো ব্যস্ত হয় মোবাইলৰ লগতে কম্পিউটাৰতো গেম খেলাৰ অভিজ্ঞতা অৰ্জন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে মোদীৰ অফিচিয়েল ইউটিউব চেনেলৰ লগতে বিভিন্ন সামাজিক মাধ্যম যোগে ভাইৰেল হৈ পৰা মোদীৰ অনলাইন গেমিঙৰ এই দৃশ্যলৈ ইতিমধ্যে চৰ্চা আৰম্ভ হৈছে প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰা আগশাৰীৰ গেমাৰসকলৰ ভিতৰত আছিল 8-বিট থাগৰ অনিমেশ আগৰৱাল মিটপাতৰ মিথিলেশ পাটকাৰ পাইল গেমিঙৰ পাইল ধৰ সোল মৰ্টেলৰ নমন মাথুৰ এছকে ৰুচিৰ গণেশ গংগাধৰ আদি মোদীক সাক্ষাতৰ পিছতেই তেওঁলোকে আশা প্ৰকাশ কৰে যে প্ৰধানমন্ত্ৰীয়ে গেমাৰসকলক সাক্ষাতৰ পিছত গেমিং কমিউনিটিক অধিক জনপ্ৰিয় আৰু শক্তিশালী কৰি তুলিব গেমিং ক্ষেত্ৰত বিনিয়োগৰ মাত্ৰা বৃদ্ধি পাব বুলিও আশাবাদী তেওঁলোক ইপিনে গেমাৰসকলক প্ৰধানমন্ত্ৰী মোদীয়ে সাক্ষাৎ কৰাৰ সময়তে প্ৰধানমন্ত্ৰী মোদীয়ে বিৰোধী দলসমূহকো আক্ৰমণৰ লক্ষ্য কৰি লয় কোনো বিৰোধী নেতাৰ নাম উল্লেখ নকৰাকৈয়ে মোদীয়ে কয় যে অনলাইন গেমিঙৰ সৈতে বিশেষভাৱে জড়িত এটা শব্দ হৈছে নুব আৰু ইয়াৰ অৰ্থ হ'ল খেলৰ ক্ষেত্ৰত অনভিজ্ঞ মোদীয়ে এই প্ৰসংগত কয় যে নিৰ্বাচনৰ পূৰ্বে এই শব্দ ব্যৱহাৰ কৰিলে সংশ্লিষ্ট বিৰোধী দলৰ নেতাসকলে ইয়াক সহজেই বুজি পাব মোদীৰ এনে মন্তব্যৰ জৰিয়তে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক ইংগিত কৰা হৈছে বুলিও চৰ্চা হৈছে বিভিন্ন মহলত নিউজ ডেস্ক ৰিপৰ্ট NKTV+।